সকলোকে নমস্কাৰ জনাই আজি বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক সকলো নিশ্চয় ভালে আছে আৰু আপোনালোকৰ ভিডিঅ' মই চাই আছোঁ, কিন্তু মইহে ভিডিঅ' বনাব পৰা নাই। ভালেমান দিন হ'ল, প্ৰায় মাহে পাৰ হৈ গ'ল। বনামকৈ থাকি যায়, প্ৰায় গা চাবোৰ ভাল নাথাকে, সেইটো কাৰণে আৰু ব্যস্ততাও বহুত, সেইটো কাৰণেও ভিডিঅ' বনাব নোৱাৰোঁ। মনটো যায়, মাজতে ভাবিছিলোঁ নবনামেই নেকি, ভিডিঅ' দেখোন বনাবই নোৱাৰা হ'লোঁ। তেওঁ বেয়া লাগে, এই গা চাবোৰ বেয়া লাগি থকা কথাবোৰ বেছি ভাবি থাকিলে মানুহৰ আৰু বেছি বেয়া ফালেহে ঢাল যায়। মানে মানুহ বেমাৰী বেছিহে হৈ আহে। বেমাৰ আজাৰৰ পৰা আঁতৰিও পৃথিৱীত আৰু বহুত কিছু আছে ভাবিবলৈ, আৰু ওপৰৱালাজনে যি কৰিবলগীয়া আছে কিন্তু কৰিবই। ওপৰত থকাজনে আমাৰ প্ৰত্যেকটো জীৱনৰ দিশ তেওঁ চলাই লৈয়ে যাব, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু আমি নিজেও নিজৰ জীৱনত ফূৰ্তি ফাৰ্তাত জীয়াই থকাটো বহুতেই প্ৰয়োজনীয়। সুখ ফূৰ্তি নিজে উপাৰ্জন কৰি ল'ব লাগিব, আৰু তেতিয়াহে ধুনীয়াকৈ জীয়াই থাকিব পৰা যায়। বাৰু যি কি নহওক, আজি এখন কাঁহী বাতিৰ দোকানৰ পৰা মই আপোনালোকলৈ এই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দোকানখনত মই দুটামান বস্তু কিনিব গৈছিলোঁ। যাওঁতে মোৰ খুব ভাল লাগিলে, তেতিয়া মোৰ মনে ক'লে ভিডিঅ' এটা বনাওঁ বুলি। বহুত দিনলৈকে অহাই নাছিলে এনেকুৱা অনুভৱ যে ভিডিঅ' কৰোঁ। কিয় জানো দোকানখনত মোৰ খুব ভাল লাগিলে, আৰু মই সাধাৰণতে কাপোৰ কানিৰ দোকানতকৈ মই কাঁহী বাতিৰ দোকান খুবেই বেছি ভাল পাওঁ। ইমান প্ৰয়োজন নাই বুলি কোৱাটো ভুল হ'ব, মানে ধৰি লওক মানুহক যিমানখিনি প্ৰয়োজন সিমানখিনিহে বস্তু লোৱাটো উচিত। আৰু এই কাঁহী বাতিৰ দোকান মোৰ মানে এনেকুৱা লাগে যেন চব কিনি ল'ম, ইমানেই ভাল লাগে, মানে চব ইটো কিনিম সিটো কিনিম এনেকুৱা লাগে। মানে ইমানেই ভাল পাওঁ মই এইবোৰ, চাইও ভাল পাওঁ, লৈও ভাল পাওঁ। কিন্তু শক্তি সামৰ্থ্য অনুযায়ী যিমানটো নিজৰ পইচা থাকে, যিমানটো প্ৰয়োজন সিমানটোহে কিনা যায়, নহয় জানো? আৰু ঠিক তেনেকৈ মোক এটা বস্তুৰ প্ৰয়োজন পৰিলত মই এই দোকানখনলৈ গ'লোঁ। এখন ষ্টেচন ৰোড, গোলাঘাট কুশল চিভিল হস্পিটেলৰ পিছফালে পৰে। এখন হ'লচেলৰ দোকান হয়। বহুত বেছি দিন হোৱা নাই হ'ব পাৰে দেই খোলা, মই আজিহে আহিছোঁ প্ৰথমবাৰ। খুবেই ধুনীয়া দোকানখন, প্ৰত্যেকটো বস্তু পোৱা যায়, আৰু বেছিভাগ মানুহে হ'লচেলতহে ইয়াৰ পৰা বস্তু নিয়ে। দামবোৰো খুব ধুনীয়া বুলিয়ে ক'ব পাৰি, ল'ব পৰা উপযুক্তই দামবিলাক। আৰু মোক প্ৰয়োজন আছিলে এটা টিফিনৰ, মই টিফিনটো কিনিব গৈছিলোঁ, আৰু এই বাতিকেইটা ল'লোঁ। আৰু জাবৰ পেলোৱাখনো ভাঙি গৈছিলে, আৰু সেইকাৰণে এইখন কিনিলোঁ। এইখনত মাত্ৰ 20 টকা লৈছে, আৰু এই বাতিকেইটা 4টা বাতিত 60 টকা লৈছে। ইমান ধুনীয়া কম দামতে বস্তুবোৰ পায়। 4টা বাতিত 60 টকা ল'লে, 20 টকা দি এইখন কিনিলোঁ। আৰু টিফিনটো 300 কিমান টকা ল'লে, 380 টকামান ল'লে নেকি, পাহৰিয়ে থাকিলোঁ দেখোন। 350 নে 380 টকা এনে কিবা, পটককৈ পাহৰি গ'লোঁ মই। তেনেকুৱা কিবা এটা আছিলে। টিফিনটো মোক বহুত বেছি প্ৰয়োজন, আৰু টিফিন সকলোৰে ঘৰতেই প্ৰয়োজন মই ভাবোঁ। আৰু এই টিফিনটো কিছুমান মুহূৰ্তত বহুত কামত আহে। কাৰোবালৈ কিবা অকণ মৰমত দি পঠিয়াবলৈও, বা কেতিয়াবা কাৰোবাক ভাতেই দি পঠিয়াবলৈ, বা কিবা এটা দিবলৈ বহুতেই প্ৰয়োজন। আৰু দিয়কচোন, হস্পিটেলত ভৰ্তি থাকিলেও মানুহক লাগে ভাত এমুঠি লৈ যাবলৈ হস্পিটেললৈ, নহয় জানো? কাৰোবাৰ যদি গা চা বেয়া হয় পৰিয়ালত, তেতিয়া। বাৰু যি কি নহওক, এইখিনি কাঁহী বাতি দোকানৰ ভিডিঅ'টোৰ পিছতেই মই ৰাতিলৈ এইখিনি কিনি অনাৰ পিছত ৰাতিলৈ কোমলীয়া ছজনা এমুঠি পালোঁ। পাই পেলাই সৰিয়হ আৰু বিলাহী দি পেলাই বনাব ল'লোঁ ছজনা ভাজি অকণ। সকলোৱে বনায়, বহুত ধুনীয়া ধুনীয়া ৰেচিপিবিলাক বৰ ভাল লাগে। আজিকালি সকলোৰে বহুত ধুনীয়া ৰন্ধন প্ৰণালীবিলাক চাই ভাল লাগে। আৰু সকলোৰে ৰন্ধন প্ৰণালী একেই নহয়, যদিও ক'ৰবাত নহয় ক'ৰবাত অকণমান ডিফাৰেঞ্চ থাকে চবৰে, আৰু বহুত বেছি ভাল লাগে। আৰু ক'ব গ'লে বহুত ভালকৈ জানে সকলোৱে। আৰু মই এইটো নকওঁ যে মই বহুত জানো বা কিবা, এইটোতো নহয় বাৰু। বনাব লাগে বনাওঁ, আৰু সেয়ে আপোনালোকে দেখুওৱাৰ দৰে ময়ো মোৰ এটা হেৰি কৰোঁ, চেষ্টা কৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো চাব। কিনো বনাইছোঁ, কেনেকৈ বনাইছোঁ, বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ মই, আৰু ভিডিঅ' বনোৱাও নহয়। চেষ্টা কৰিম বাৰু ভিডিঅ' বনাই যাবলৈ। আৰু পুৰণা মোৰ ইউটিউবৰ বন্ধু বান্ধৱী বহুতেই এনেকুৱা লাগে যেন ইউটিউবৰ পৰা আঁতৰিয়ে গৈছে নেকি, তেওঁলোককো দেখা নোপোৱা হ'লোঁ, লগ নোপোৱা হ'লোঁ। সেইকাৰণে অকণমান বেয়া লগা হ'ল। মাজতে বহুত ভাল লাগিছিলে, এতিয়া কোনো ভিডিঅ' নিদিয়া হ'ল, সেইকাৰণে বেয়াও লাগে। আৰু বৰ্তমান ফেচবুকত ইমান বেছি ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আহি থাকে,
সেইবোৰকে চাই চাই মই নিজে ভিডিঅ'বোৰ যে বনাব লাগে মই পাহৰি যাওঁ মানে ইমানেই বেছি ভিডিঅ' চাওঁ ইমানেই চাওঁ সময়বোৰ মোৰ তেনেকৈ যায়গৈ যেতিয়াই ফ্ৰী টাইম পাওঁ মানে আৰু বাৰু যি কি নহওক আজি ভালেমান দিনৰ পৰা মোৰ গাটো খুব বেছি ভাল নহয় মোৰ প্ৰেছাৰটো খুব বেছি হাই হৈ থাকে সেইটো কাৰণে অলপ সাৱধানেও থাকিব লগা হ'ল গাবোৰো বেয়া লাগি থাকে তেনেকৈ একো কৰা নহয় আৰু আজি বহুত দিনৰ মূৰত আপোনালোক সকলো ভালে আছে বুলি আশা কৰি এটা সৰুকৈ ভিডিঅ' বনাই আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ আকৌ ভিডিঅ' বনাই আপোনালোকক আকৌ আহিম চেষ্টা কৰিম মাজে মাজে আহিবলৈ আপোনালোকে ভিডিঅ' চাব ভাল লাগিলে সৰুকৈ হ'লেও কমেণ্ট এটা দিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই যদি মন যায় কৰিব আৰু ভাজিখন হৈছে যিকোনো এটা ভাজিত এনেকৈ ৰং হ'লে বৰ ভাল লাগে মই সেইটোকে চাওঁ আকৌ দেখোঁ ভাল লাগে আৰু অকণ ৰং চং হ'লে ভাল লাগে মই আগতেও কৈছোঁ ভিডিঅ'ত মই যিকোনো ভাজি তৰকাৰীত ৰংটোৰ ওপৰত বহুত মানে হেৰি কৰোঁ বৰ ভাল পাওঁ সেইটোকে দেখুৱালোঁ আপোনালোকক ভাল লাগে আৰু আপোনালোকেও ভালে থাকক সুস্থ থাকক আৰু ভিডিঅ'ত সময় পালে ভিডিঅ' বনাই আকৌ আহিম পুনৰ আকৌ লগ পোৱাৰ আশাৰে আপোনালোক সকলোৱে ভালে থকাৰ আশাৰে বা কামনা কৰিছোঁ সকলো ভালে থাকক সুস্থ থাকক আকৌ এটা ভিডিঅ' লৈ আহিম এনেকেই সৰু চাই আৰু তেতিয়ালৈকে আপোনালোকক আজিলৈ নমস্কাৰ জনালোঁ আৰু ভিডিঅ' চাই আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট কিবা এটা হ'লেও দিব সেইটো আশাৰে আজিলৈ নমস্কাৰ জনাইছোঁ চাব নিশ্চয় আকৌ সোনকালেই লগ পাম মোৰ ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম ধন্যবাদ